স্বাগতম আপুনি চাই আছে স্পেশাল বুলেটিন মোৰ সৈতে আছে সতীৰ্থ গীতাশ্ৰী বেজবৰুৱা বিতং বাতৰি প্ৰাক্তন বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী চ্যালেঞ্জ বিটিসিত বিপিএফে গঠন কৰিব পৰিষদ বিটিসি পৰিষদক লৈ আজি অব্যাহত আছে অনিশ্চয়তা হোটেল লিলি এৰি এবাৰ শিলং পাইছে ইউপিপিএল আৰু বিজেপিৰ সকলো পৰিষদ তাৰ মাজতে আজি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ দাবী বিটিসি পৰিষদ গঠন কৰিব বিপিএফে 100% গ্যাৰান্টি হাগ্ৰামা মহিলাৰীৰ আনকি সাংবাদিকৰ সৈতে বাজিও মাৰিলে মহিলাৰীয়ে বাক্সা জিলাৰ বৰমাত আজি নিৰ্বাচনৰ পিছত অনুষ্ঠিত বিপিএফৰ 74 সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থিত হৈ বিটিসি চৰকাৰ গঠন কৰা সম্পৰ্কত এই দাবী হাগ্ৰামাৰ ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা থাকিব নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত হাগ্ৰামাৰ মন্তব্য বিপিএফৰ কাৰো সৈতে নাই মিত্ৰতা আনহাতে ৰাজ্য চৰকাৰত বিপিএফৰ 3 মন্ত্ৰী থকা নথকা সম্পৰ্কত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকি হাগ্ৰামা মহিলাৰীয়ে বিটিসি পৰিষদ বিপিএফ দলে গঠন কৰিব বুলি দৃঢ়তাৰে জানিবলৈ দিয়ে কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম চন্দন ব্ৰহ্মৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত আছে পৰৱৰ্তী খবৰ বিপিএফে 17 বছৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ইউপিপিএল আৰু বিজেপি চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব সকলোৰে সম অধিকাৰত গুৰুত্ব দিব ইউপিপিএল বিজেপি চৰকাৰে বিপিএফে ইউপিপিএল বিজেপিৰ ওপৰত দিয়া গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিটিসি প্ৰধান প্ৰমোদ বড়োৰ আনহাতে ইউপিপিএল বিজেপিৰ এমচিএলক সমষ্টিলৈ কিয় যাব দিয়া হোৱা নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিপিএফৰ এমচিএলে সকলো বাহিৰতে আছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে আৰু দুই দিনতে সকলো এমচিএলে উভতি আহিব বুলি মন্তব্য প্ৰমোদ বড়োৰ দুবছৰৰ মূৰত আজি মেধাবী ছাত্ৰীলৈ চৰকাৰৰ স্কুটি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰীসকলক প্ৰদান কৰা হয় স্কুটি আৰু এই আঁচনিৰ অধীনত প্ৰদান কৰা হয় 22245খন স্কুটি আমিনগাঁৱৰ নুমলী জলা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সোণোৱাল শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ভৱেশ কলিতা সাংসদ কুইন ওজা বিধায়ক ৰেকিবুদ্দিন আহমেদ প্ৰণৱ কলিতা সুমন হৰিপ্ৰিয়া অতুল বৰা আৰু নন্দিতা দাস মঞ্চত 5 গৰাকী কৃতি ছাত্ৰীক প্ৰদান কৰা হয় স্কুটি আৰু বাকীসকলক ডিলাৰৰ জৰিয়তে প্ৰদান কৰা হ'ব এই বঁটা আজি প্ৰথম পৰ্যায়ত কামৰূপ মেট্ৰ আৰু কামৰূপ গ্ৰাম্যৰ ছাত্ৰীসকলক প্ৰদান কৰা হয় স্কুটি আনহাতে বাকী জিলাসমূহত 2 আৰু 3 জানুৱাৰীত প্ৰদান কৰা হ'ব স্কুটি আজি মুকলি হ'ল ৰাজ্যৰ দলৰ মুখ্য কাৰ্যালয় লগতে মুকলি কৰা ৰাজ্যৰ দলৰ পতাকা আজি মুকলি কৰা হয় জানহু বৰুৱা ভাস্কৰী শইকীয়াই মুকলি কৰিলে পতাকা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ দলৰ কেইবাগৰাকীও বিষয়ববীয়া মহানগৰী মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত নাগৰিক অভিৱৰ্তন এই অভিৱৰ্তনত অংশগ্ৰহণ অধিবক্তা প্ৰশান্ত ভূষণৰ অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ত আলোচনা কৰা হয় এই অভিৱৰ্তনত ডক্টৰ হীৰেন গোহাঁই হাইদৰ হুছেইনৰ লগতে হাফিজ ৰছিদ চৌধুৰী লোকনাথ গোস্বামী আদি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰবিহীন কাণ্ড লিলিৰ অস্থায়ী কাৰাগাৰৰ পৰা শিলঙলৈ বিটিসি নিৰ্বাচিত পাৰিষদ গুৱাহাটীৰ হোটেল লিলিৰ পৰা শিলং ফুৰাবলৈ লৈ যোৱা হ'ল নজৰবন্দী কৰি ৰখা ইউপিপিএল বিজেপি জিএছপিৰ নৱনিৰ্বাচিত পাৰিষদসকলক মানসিক অৱসাদ দূৰীকৰণ আৰু বন্দিত্বৰ পৰিৱেশৰ পৰা মুকলি পৰিৱেশৰ আনন্দ দিবৰ বাবে এমচিএলএ সকলক শিলং ফুৰাবলৈ নিয়া বুলি প্ৰকাশ কৰিছে বিশেষ সূত্ৰই শিলঙলৈ গ'লেও তেওঁলোকৰ ওপৰত ৰখা হ'ব তীক্ষ্ণ নজৰ 2021 নিৰ্বাচনত শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে সন্মিলিত শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী হ'ব অখিল গগৈ কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰে সদৰি কৰিলে এই কথা আঞ্চলিক শক্তিৰ সৈতে ৰাজ্যৰ দল ঐক্যবদ্ধ হোৱাৰ সম্ভাৱনা আৰু জানুৱাৰী মাহত ৰাইজে লাভ কৰিব এটা ভাল খবৰ আৰু শিৱসাগৰৰ ৰাইজে অখিল গগৈক জয়ী কৰাব বুলি বিশ্বাস কোঁৱৰৰ গুৱাহাটীৰ হুক্কা বাৰ বন্ধৰ কঠোৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ
অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা নতুনকৈ অনুজ্ঞাপত্ৰ দিয়াৰ লগতে পুৰণি অনুজ্ঞাপত্ৰ নৱীকৰণো বন্ধৰ নিৰ্দেশ জিএমচিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিৰ শীৰ্ষস্থান দখল কৰা ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পৰ নিৰ্মাণ কাৰ্যত লেহেমীয়া গতি 2019 চনৰ ডিচেম্বৰ মাহতে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও 2020 চনৰ ডিচেম্বৰ মাহলৈকে প্ৰায় 70% কামহে সম্পন্ন হৈছে দেশত বিদেশী বুলি চিনাক্ত হোৱাৰ পিছত সেইসকল লোকক ৰাখিবৰ বাবে গোৱালপাৰাৰ মাটিয়াত নিৰ্মাণ হৈ আছে এতিয়ালৈকে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্প প্ৰায় 46 কোটি টকা ব্যয় সাপেক্ষে অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ দায়িত্বত কেইবাজনো ঠিকাদাৰে এই ডিটেনশ্যন কেম্পটো নিৰ্মাণৰ নিবিদা লাভ কৰিছে অতি সামুকীয়া গতিৰে নিৰ্মাণৰত অৱস্থাত থকা কেম্পটো কেতিয়া সম্পূৰ্ণ হৈ উঠিব হিয়া এতিয়াই ক'ব পৰা নাযায় এই ডিটেনশ্যন কেম্পটোত আছে কেইবাটাও অট্টালিকা আছে বিদ্যালয় চিকিৎসালয়ৰ লগতে লাইব্ৰেৰীৰো সুবিধা বহুকেইটা অট্টালিকাৰ এতিয়াও নিৰ্মাণৰ কাম আৰম্ভই কৰা নাই ঠিকাদাৰে প্ৰায় 3000 পুৰুষ মহিলা বিদেশী ৰখাৰ ব্যৱস্থা থকা এই বহু চৰ্চিত ডিটেনশ্যন কেম্পটোৰ কেতিয়া সম্পূৰ্ণ হ'ব নিৰ্মাণ কাৰ্য হিয়া সময়তহে ক'ব বিঘাই বিঘাই বিলাহী খেতি কৰি সফলতা অৰ্জন কৰিছে ঢেকিয়াজুলিত কৃষকে এই সময়তো প্ৰতি কেজি বিলাহীৰ মূল্য পাইছে 50 টকা বিলাহী খেতি কৰি উচিত মূল্য পাই হাঁহি বিৰিঙিছে ঢেকিয়াজুলিৰ শিঙৰীৰ চহা কৃষকৰ মুখত উল্লেখযোগ্য যে বিগত বছৰত এইটো সময়ত বিলাহী কৃষকসকলে পানীৰ দৰত বিক্ৰী কৰিছিল বিলাহী কিন্তু এই বছৰ কৃষকে বিলাহীৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে গহপুৰত ভগ্ন গড়কাপ্তানি পথেৰে ৰাজ্যৰ যাতায়াত অব্যাহত গহপুৰৰ ব্ৰহ্মাজান দফলাগড়ৰ অতি ব্যস্ততাপূৰ্ণ পকী পথটিৰ বিটুমিনসমূহ চকলে এৰাই যোৱাৰ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি যান বাহনসমূহত চলাচল কৰাত এতিয়া তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে অতি গুৰুত্বপূৰ্ণ পথটিৰ ভগ্ন অৱস্থাৰ বিষয়ে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাক স্থানীয় ৰাইজে দল সংগঠনে বহুবাৰ আবেদন নিবেদন কৰিলে যদিও বিষয়টোৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে গহপুৰৰ বিধায়ক উৎপল বৰাই হুজাই জিলাৰ কাকিত তেলেংগানা আৰক্ষীৰ অভিযান এই অভিযানত গ্ৰেপ্তাৰ কৰা হয় দুজনকৈ যুৱকক ধৃত যুৱক দুজন বিটুমণি আৰু উৎপল বুলি জানিব পৰা হৈছে হায়দৰাবাদৰ বৃহৎ এটা শ্বপিং মলত কৰ্মচাৰী হিচাপে কাম কৰা হুজাই জিলাৰ কাকিৰ এই যুৱক দুজনে শ্বপিং মলৰ 10 লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ তুলি শ্বপিং মল কৰ্তৃপক্ষই দাখিল কৰিছিল এজাহাৰ আৰু সেই এজাহাৰৰ ভিত্তিত তেলেংগানাৰ পৰা অহা 4জনীয়া আৰক্ষীৰ এটা দলে কাকিত অভিযান চলাই অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পৰৱৰ্তী সময়ত ধৃত অভিযুক্ত দুজনক ট্ৰানজিট ৰিমাণ্ডত সোধা পোছাৰ বাবে হায়দৰাবাদ আৰক্ষীয়ে নিজৰ জিম্মাত লয় অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাৰ বালিজানস্থিত নিৰ্দলীয় বিধায়ক চামলুং মুছাঙৰ বাসগৃহত পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰৰ বিশাল সভা বিজেপিয়ে পূৰ্বৰে পৰা নিৰ্বাচনৰ আগমুহূৰ্তত ভোটাৰৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বুলি ভোটাৰক ভয় ভাবুকিৰে অপপ্ৰচাৰ চলোৱা বুলি বিজেপিৰ বিৰুদ্ধে ক্ষুদ্ধাৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত এই বিশাল সভাত সকলো জাতি জনগোষ্ঠী ক্ৰমে আদিবাসী সোণোৱাল কছাৰী সিংফৌ খামতি নক্তে টাংচা দেউৰী প্ৰতিনিধিৰ লগতে প্ৰতিদ্বন্দ্বিতাৰ পঞ্চায়তৰ বিষয়ববীয়া আৰু স্থানীয় হাজাৰ হাজাৰ ৰাইজ উপস্থিত হয় এই পঞ্চায়ত নিৰ্বাচনী সভাত নিৰ্দলীয় প্ৰাৰ্থী জিলা পৰিষদৰ সদস্য খাসাং মায়ক জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় আৰু ইয়াৰ সৈতে সময় হ'ল স্পেচিয়েল বুলেটিনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ